মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ 13.1ৰ কুৱেশ্যন নম্বৰ 3 আলোচনা কৰিম। তো কুৱেশ্যনটো আছিল এনেকুৱা যে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা গোটা খোলা বেলুনেৰে গঠিত। অৰ্ধগোলকটোৰ ব্যাস দিয়া আছে কিমান 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা দিয়া আছে কিমান 13 সেন্টিমিটাৰ। তো পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি উলিয়াব লাগে। তো এইখন কুৱেশ্যন এনচাৰ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, এটা পিকচাৰ আঁকিব লাগিব। এই পিকচাৰটো কি হ'ব, এটা তোমাৰ দুটা পিকচাৰ একেলগে লাগি আছে। এটা হ'ল কি অৰ্ধগোলক আৰু এটা হ'ল কি বেলন। আমি এই পিকচাৰটো আঁকিব যত্ন কৰিম। প্ৰথমতে কি কৈছে, এটা অৰ্ধগোলক আঁকিব দিছে। এটা অৰ্ধগোলক আঁকিলো, ইয়াৰ ওপৰত এটা বেলন আঁকিব দিছে। তো ইয়াৰে যিটো বেলন আছে তাৰ ব্যাস দিয়া আছে কিমান 14 সেন্টিমিটাৰ। তো আধা কিমান হ'ব, আধা হ'ব 7 সেন্টিমিটাৰ। তো যিটো বেলনৰ যিটো ব্যাস হ'ব সেইটো তোমাৰ অৰ্ধগোলকৰো ব্যাস হ'ব। তো অৰ্ধগোলকৰ ব্যাস কিমান হ'ব তেনেহ'লে, এইটো 7 সেন্টিমিটাৰ। আৰু তোমাক অৰ্ধগোলকৰ এইটো যদি 7 সেন্টিমিটাৰ হয়, এইখিনিও 7 সেন্টিমিটাৰ হ'ব। তোমাক ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইখিনিলৈকে গোটেইখিনি হাইট দিয়া আছে কিমান 13 সেন্টিমিটাৰ। তো তোমাক যিহেতু এই বেলন আছে, তো বেলনৰ বক্ৰপৃষ্ঠকালি ওলাবলৈ হ'লে বেলনৰ উচ্চতা লাগিব। তো বেলনৰ উচ্চতা হ'ব তোমাৰ কিমান, এইখিনিলৈ, মানে ইয়াৰ পৰা এইখিনিলৈ, ইয়াৰ পৰা এইখিনিলৈ। এইখিনি উচ্চতা কিমান হ'ব তেনেহ'লে, এই গোটেইখিনিৰ পৰা এই 7 সেন্টিমিটাৰ যিটো আছে সেইটো মাইনাছ কৰি দিব লাগিব। মাইনাছ কৰি দিলে যিখিনি আহিব এইখিনি হ'ব এইখিনি অংশৰ উচ্চতা। এইখিনি ওলালেহে তোমাৰ কি হ'ব তেনেহ'লে 13ৰ পৰা যেতিয়া 7 মাইনাছ কৰি দিবা এনচাৰ হ'ব 6। তো আমাৰ এইখিনি যিটো হ'ল বেলনৰ উচ্চতা হ'ব 6 সেন্টিমিটাৰ। আমি কি কৰিম এইবাৰ, ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, চলিউশ্যনটো ষ্টাৰ্ট লিখিব পাৰোঁ এনেকৈ। আমাক দিয়া আছে কি বেলনৰ ব্যাস সমান সমান অৰ্ধগোলকৰ ব্যাস। বেলনৰ ব্যাস সমান সমান অৰ্ধগোলকৰ ব্যাস সমান সমান কিমান দি আছে 14 সেন্টিমিটাৰ। এইখিনি যদি 14 সেন্টিমিটাৰ হয়, ব্যাসাৰ্ধ কিমান হ'ব তেনেহ'লে, এতেকে ব্যাসাৰ্ধ এটাকে আমি আর দি বুঝাও, ইকুয়াল টু কিমান হ'ব 14/2, কাটাকাটি কৰিলে কিমান হ'ব 7, ইকুয়াল টু 7 সেন্টিমিটাৰ। ব্যাসাৰ্ধ পাই গ'লো। এবাৰ আমি কি কৰিম, এই গোটেইখিনি উচ্চতা যেটা আছে পাত্ৰটোৰ, এই পাত্ৰটোৰ উচ্চতাৰ পৰা এই অৰ্ধগোলকৰ ব্যাসাৰ্ধখিনি বাদ দি দিলে এই বেলনৰ উচ্চতাটো ওলাই আহিব। এবার আমি লিখিম বেলনের উচ্চতা। এবার আমি লিখিম কি বেলনের উচ্চতা। দেখে বেলনের উচ্চতা, এটাকে আমি এইচ দিয়ে বুঝাম। এইচ ইকুয়াল টু কিমান হ'ব 13 - 7 ইকুয়াল টু কিমান হ'ব 6 সেন্টিমিটার। এইখিনি আহি গ'ল। তো আমি কি কৰিম এইবাৰ, এই যিটো বেলন আছে বেলনৰ বক্ৰপৃষ্ঠকালি লগতে এই অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি যোগ কৰি দিলে এই পাত্ৰটোৰ মুঠ পৃষ্ঠকালি আহি যাব। আমি লিখা ষ্টাইলটো কেনেকৈ কৰিম, লিখা ষ্টাইলটো এনেকুৱা যে এতেকে পাত্ৰটোৰ মুঠ পৃষ্ঠকালি সমান সমান কি হ'ব, এই যিটো বেলন আছে বেলনৰ বক্ৰপৃষ্ঠকালি যোগ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি।
এই দুয়োটাৰে ফৰ্মুলা ইউজ কৰি দিলে কি আহিব বেলনৰ বক্ৰপৃষ্ঠকালৰ ফৰ্মুলা হ'ল 2 পাই r h প্লাছ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালৰ ফৰ্মুলা হ'ল 2 পাই r স্কয়াৰ তো আমি ইয়াৰ পৰা কমন ল'ব পাৰোঁ এইখিনিৰ পৰা কি কমন ল'ব পাৰোঁ ইয়াৰ পৰা আমি কমন ল'ব পাৰোঁ 2 পাই r এটা r স্কয়াৰ আছে এবাৰ আমি কি কমন ল'ব পাৰোঁ 2 পাই r এটা আছিল কিমান এইচটা থাকি যাব প্লাছ এটাতো r স্কয়াৰ আছিল তো এইখিনি আহিছে দুটা r আছিল এটা আহিছে এটা থাকি যাব এবাৰ মানখিনি ভৰাই দিলে হ'ল 2 ইনটু পাইৰ মান কিমান 22/7 r মান কিমান 7 এইচৰ মান 6 প্লাছ r মান 7 এইখিনি প্লাছ কৰিলে কিমান হ'ব 7 আৰু 7 কেনসেল যাব তো থাকব কিমান 44 ইনটু ইদৰে যোগ কৰিলে কিমান হ'ব 13 এইখিনি কৰিলে কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ তো পূৰণ কৰিলে হ'ল 13 4 গুণ 52 2 হাতে কিমান 5 13 4 গুণ 52 5 কিমান হ'ব 57 572 সেন্টিমিটার স্কয়ার তো এইখিনিয়ে হ'ল কোশ্চেন নম্বৰ 3 এর आंसर তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু কমেন্ট কৰিবা লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পৰৱৰ্তী ভিডিওত আমি বাকি কোশ্চেন আনসাৰ বিলাক আনিবলৈ যত্ন কৰিম